পল্লৱী, মই অফিচলৈ যাওঁ। তুমি মাহঁতৰ ঘৰলৈ যাম বুলি কৈছিলা নহয়, কিমান সময়ত যাবা? মই অফিচলৈ গৈ ড্ৰাইভাৰ এজনৰ সৈতে গাড়ীখন পঠাই দিম। তুমি মাহঁতৰ ঘৰলৈ যাব পাৰিবা। তুমি কিমান সময়ত যাবা সেইটো কোৱা। যাম আকৌ, কেলৈ নাযাম, আজি যাবই লাগিব। মই আকৌ ভাবিছিলোঁ 11টামান বাজিত গৈ 3-4টা মানত গুচি আহিম। ঠিক আছে, তেনেহ'লে এটা কাম কৰিম। তুমি ড্ৰাইভাৰৰ সৈতে 11টামান বাজিত মাহঁতৰ ঘৰলৈ যাবা। তোমাক থৈ গাড়ীখন আকৌ মোৰ অফিচলৈ লৈ আহিব। তাৰপাছত মই অফিচৰ পৰা আহোঁতে তোমাক একেবাৰে লৈ আহিম, হ'ব? তুমি আকৌ অফিচৰ পৰা আহোঁতে 5টা-6টা মানে বাজিব। ইমান দেৰিলৈকে থাকিম নে? একো নহয়, তোমাৰ মাহঁতৰহে ঘৰ, বেলেগৰ ঘৰ নহয় নহয়। ঠিক আছে, হ'ব তেনেহ'লে। ভাইটি, তই অফিচলৈ যাব ওলালি নেকি? মোৰ মানে কথা এটা আছিল তোৰ লগত। ক দাদা, কি কথা আছে জল্দি ক। মানে ভাইটি, তোৰ বৌৰাক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিছিল। অলপ দিনৰ পৰা তলপেটটো বিষ বিষ বুলি কৈ আছে। তই মোক পইচা কেইটামান দি থৈ যাচোন। তইতো মোৰ কথা সকলো গমেই পাই আছ। মই কাম বিচাৰিয়ে ফুৰিছোঁ, কিন্তু ক'তো পোৱা নাই। আৰু জমা ধন বুলিবলৈও এটকাও নাই। দেচোন, পইচা কেইটামান আছে যদি মোক। কাম বিচাৰি পোৱা নাই নে তই কৰিবই নিবিচাৰ কচোন? আৰে, ঘৰখন যেতিয়া আৰু ইমান ধুনীয়াকৈ চলিয়ে আছে, কোনেনো কষ্ট কৰি আকৌ পইচা ইনকাম কৰিবলৈ চিন্তা কৰিব? চবেইতো আজাদিত খাবলৈ বিচাৰিব। অভি, তুমি ককাইৰক এনেকৈ কিয় কথা কৈছা? আজিকালি তুমি এওঁক বহুত বেয়াকৈ কথা ক'বলৈ লৈছা। এওঁ যে মনত দুখ পায়, তুমি অকণোৱে চিন্তা নকৰা। বৌ, এওঁনো দাদাক কি বেয়াকৈ কোৱা দেখিলে আপুনি? যিবোৰ কথা কয় সকলোতো সঁচা কথাই কয়। আপোনালোক দুইজনক এওঁতো অকলে অকলে কষ্ট কৰিয়ে পালি আছে। পল্লৱী, কি কথা কৈছা? আমাক সি পালি আছে? আৰে, সি এতিয়া চাকৰিটো পোৱাৰ কাৰণে ঘৰখনৰ অকণমান দায়িত্ব লৈছে। আৰু সি এতিয়া যিবোৰ দায়িত্ব লৈ আছে, সেইবোৰ দায়িত্ব মই বহুত আগতেই লৈ থৈছোঁ। তোমাৰ চকুত সি যিবোৰ দায়িত্ব পালন কৰি থকা দেখিছা, সেইবোৰ মই বহুত আগতেই পালন কৰি থৈছোঁ। আৰু মই তাৰ নিজৰ ককাইক। মোৰ বেয়া সময়ত সি মোক সহায় নকৰিলে কোনে কৰিব? মা দেউতা ঢুকোৱাৰ পাছত মই তাৰ কাৰণে কি কি কৰা নাছিলোঁ? নিজে নপঢ়ি তাক পঢ়ালোঁ। সিমান কষ্ট কৰি ঘৰ দুৱাৰ চলাই আকৌ তাক পঢ়াই শুনাই এইখিনি কৰিলোঁহি। এতিয়া মোৰ বেয়া সময়ত সি মোক নাচালে বা সহায় নকৰিলে হ'বনে? কিনো কৰিলি মোৰ কাৰণে? তই যে সদায় সদায় কৈ থাক মোৰ কাৰণে বহুত কিবা কিবি কৰিলি। কি কৰিলিনো? পঢ়া শুনা কৰোৱাৰ লোচাটো লৈ মোৰ নামত এগালমান ধাৰ লগালি। দেউতাৰ যি মাটিকণ আছিল, সেইকণো মোৰ পঢ়াৰ নামত বুলি কৈ বুদ্ধি কৰি বন্ধক দিলি। সেইবোৰ টকা নিজেই খালি। আৰু বৈ যে মানুহৰ আগত ফালি থাকে, মোৰ কাৰণে বহুত কিবা কিবি কৰি দিছিল। কি কৰি দিছিলনো? নিজৰ ঘৰৰ কামখিনি কৰিছিল, ভাতকেইটা ৰান্ধিছিল। ভাতকেইটা তহঁতৰ কাৰণেও ৰান্ধে, মোকো দিয়ে। তাতে মোৰ কাৰণে কি কৰিলে? কিবা এক্সট্ৰাকৈ কৰিছিল নেকি মোৰ কাৰণে? মোৰ কাৰণে যদি কোনোবাই চিন্তা কৰে, সেয়া হৈছে মোৰ একমাত্ৰ ৱাইফ পল্লৱী। তাইৰ বাহিৰে মোৰ ভাল লগা বেয়া লগা কোনেও চিন্তা নকৰে। মোৰ কাৰণে মোৰ নিজৰ মা দেউতাও একো কৰা নাই, আৰু ককাই ভাই বৌ ভাজি কোনেও একো কৰা নাই। মোৰ কাৰণে যদি কোনোবাই কিবা কৰিছে, পল্লৱীয়ে কৰিছে। তাই মোক চাকৰিটো পোৱাত সহায় কৰি দিছে। তাই যদি মোক সহায় নকৰিলে হয়, মই এই চাকৰিটো কেতিয়াও নাপালোঁ হয়। তোক যে মই ইমানখিনি পঢ়াই শুনাই এই চাকৰিটোৰ বাবে যোগ্য কৰিলোঁ, তাৰ কি একো নামেই নাই? মই পঢ়িছিলোঁ নে তই পঢ়াইছিলি? মই নিজেই কষ্ট কৰি ইমানখিনি পঢ়ি শুনি আজি চাকৰিটোৰ কাৰণে যোগ্য হৈছোঁ। আৰু তাৰ পাছত চাকৰিটোৰ নামত পইচা দিব নোৱাৰাৰ কাৰণে মোৰ শহুৰ দেউতাই মোক সহায় কৰিছে, পল্লৱীৰ দেউতাকে। আৰু সেইফালৰ পৰা চাবলৈ গ'লে মোৰ টকা পইচা ধন সম্পত্তি সকলোতে কেৱল মোৰ মানুহজনীৰ অধিকাৰ আছে, বাকী কাৰো অধিকাৰ নাই। ভাইটি, তই আজি মোক এনেকৈ ক'ব পাৰিলি? যিবোৰ সঁচা কথা সেইবোৰে কৈছোঁ। আৰু কথা মই ওলোৱা নাই নহয়, কথা তহঁত দুইটাই উলিয়াই লৈছহি। কাম বন কৰা ধান্দা নাই, কেৱল ঘৰখনত বহি বহি খাব আৰু মোৰ পইচাবোৰ উৰাব। মই আকৌ কিবা এটা ক'লে মই দুখী। পল্লৱী, তুমি এটা কাম কৰিবা, মাহঁতৰ ঘৰলৈ যাওঁতে পইচা কেইটামান লাগিব নহয় হাতত, ATM-ৰ পৰা উলিয়াই ল'বা। ঠিক আছে, হ'ব দিয়া। দাদা, এতিয়া আকৌ তহঁতে ভাবিবি নহয় মই মোৰ মানুহজনীক পইচা দিব পাৰোঁ, তই খোজোতে দিব নোৱাৰোঁ। মোৰ তাত পইচা নাইকিয়া হৈ থকা নাই, মোৰ তাত পইচা আছে, কিন্তু মই তহঁতক নিদিওঁ। তহঁতক পইচা দি দি সহায় কৰি কৰি মই ভাগৰি পৰিছোঁ। এতিয়া আৰু তহঁতক মই একোহতে সহায় কৰাত নাই। নিজৰ সমস্যা নিজে নিজে সমাধান কৰ। নিজে কষ্ট কৰি নিজে উপাৰ্জন কৰি আনি নিজৰ যদি পৰিয়ালটোক ভালদৰে ৰাখিব পাৰোঁ ৰাখ, তেনেহ'লে এইখন ঘৰৰ পৰা ওলাই যা। মই আৰু তহঁতৰ বোজা ল'ব নোৱাৰোঁ। পেটত কথাবোৰ ৰাখি সেনেকৈ বেয়া পাই থকাতকৈ খোলাখুলিকৈ কৈ দিছোঁ। ইমান দিনৰ পৰা মই কৈ আছিলোঁ, ঘৰৰ পৰা আপোনালোক ওলাই যাওক। আপোনালোক থকাৰ কাৰণে আমাৰ অশান্তি হৈছে। ভাল বস্তু এটা আনি খাবলৈ নোৱাৰোঁ, ভাল কিবা এটা কৰিবলৈ নোৱাৰোঁ। আপোনালোককো সমানে সমানে দিব লাগে। সেইকাৰণে আপোনালোক নিজে নিজে আঁতৰি যাওক। মই ক'লে আপোনালোকে গুৰুত্বই নিদিয়ে। এতিয়া এওঁ ক'লে নহয়, এতিয়াতো অন্ততঃ আপোনালোকে এইখন ঘৰ এৰি গুচি যাব নে আৰু বেলেগকৈ ক'ব লাগিব? নালাগে পল্লৱী, নালাগে। বেলেগকৈ আকৌ আমাক বুজাব নালাগে। আমি সকলো বুজি পাইছোঁ। বুজি পাইছ যদি ভালেই হৈছে। মই এতিয়া অফিচলৈ যাওঁ, আহি পাই যাতে তহঁতক আকৌ এইখন ঘৰত নেদেখোঁ। চিন্তা নকৰিবি, তই আহি আমাক আৰু কেতিয়াও নেদেখ। হেৰি, এইবোৰ কি হৈছে ঘৰখনত? ইমান দিনৰ পৰা ইমান ধুনীয়াকৈ সজাই পৰাই ল'লোঁ ঘৰখন।
আৰু এতিয়া সেই ঘৰখন এৰি আমাক যাবগৈ কৈছে। সেইখন ঘৰ এৰি আমি কেনেকৈ যাওঁ বাৰু আপুনিয়ে কওকচোন। তুমি সেইটো ভুল নকৰিবা। মই যাম বুলি ক'লোঁ নহয়, আমি যাবই লাগিব। তাৰমানে আপুনি সিদ্ধান্ত লৈ ল'লে। এবাৰ আকৌ ভাবি চাওক, আমি ক'লৈ যাম, ক'ত থাকিম, কি খাম। আগুৱাই যোৱা এটা ৰাস্তাও দেখা নাই। ঘপককৈ এনেকৈ মানুহে ঘৰ এৰি যাওঁ বুলি ক'লেই যাব পাৰেনে বাৰু? তুমি ইমান চিন্তা কৰিব নালাগে নহয়। আমাৰ লগত ভগৱান আছে, কিবা নহয় কিবা এটা ৰাস্তা ওলাবই। ব'লা, আমাৰ কাপোৰবোৰ বান্ধি লোৱাগৈ। আমি আজিয়ে সেইখন ঘৰ এৰি গুচি যাম। ভগৱানে দিয়া হাত ভৰি মোৰ ঠিকে আছে নহয়। যদি কিবা কাম নাপাওঁ তেনেহ'লে হাজিৰা মাজিৰাকৈ কৰিম আৰু। দুইজনে দুবেলা দুমুঠি খাবলৈ পোৱাকৈ কিবা এটা কামৰ ব্যৱস্থা হ'বই দিয়া। তুমি ইমান চিন্তা কৰিব নালাগে। আচলতে ঘৰ এৰি যোৱাটো ডাঙৰ কথা নহয়, কিন্তু মানুহৰ আত্মসন্মানৰ কথা আছে। সেইখন ঘৰত মোৰ এতিয়া একো আত্মসন্মানেই নাই। মোক কোনেও সন্মান নকৰে, ডাঙৰ বুলি কোনেও নামানে। যোনে তোনে যি টি ব্যৱহাৰ কৰে, আৰু সিহঁতৰ খাই আছোঁ বুলি আমাক কিমান হিংসা কৰে। বোৱাৰীয়ে কোৱা নুশুনিলা, সিহঁতে বোলে ভাল বস্তু এটা আনিও খাবলৈ নাপায় আমাৰ কাৰণে। সেইকাৰণে আমি যাওঁগৈ ব'লা। সিহঁতে যি কয় যি খায় তাকেই কৰক, সেইবোৰৰ প্ৰতি মোৰ অকণো লোভ নাই। মোৰ ভাইটিটো ভাল হওক, সি চাকৰি বাকৰি কৰি ভাল মানুহ হওক, তেনেকৈ ভাবি তাক কিমান কষ্ট কৰি ডাঙৰ কৰিলোঁ, পঢ়াই শুনাই। আৰু এতিয়া আমি কৰা কষ্টৰ একো নামেই নাইকিয়া হ'ল। সি মোৰ সকলো ত্যাগ, কষ্ট, মৰম, ভাল পোৱা সি সকলো পাহৰি গ'ল। তাৰ চকুত সেইবোৰ একোৰে দাম নাইকিয়া হ'ল। আচলতে এইবোৰ সকলো কিয় হৈছে জানে? সেইবোৰ সকলো হৈছে টকা পইচাৰ কাৰণে। আজি যদি আপোনাৰ হাতত টকা পইচা থাকিল হয়, সিহঁতে আমাৰ সৈতে সম্পৰ্ক ৰাখিলে হয়, সিহঁতে আমাক তেতিয়া মৰম চেনেহ কৰিলে হয়। আৰু এতিয়া আমাৰ হাতত এটকাও নাই যে আমি সিহঁতৰ টকাৰে খাই বৈহে আছোঁ। সেইকাৰণে সিহঁতে আমাৰ মুখলৈ নোচোৱাকৈ যি টি কথাই কৈ দিয়ে। সেইকাৰণে কৈছোঁ, অভাৱতকৈ আত্মসন্মানটো বেছি ডাঙৰ বস্তু। ব'লা, আমাৰ আত্মসন্মান আছে নহয়, আমি নাখাই থাকিম, কিন্তু আমাৰ আত্মসন্মানক কেতিয়াও হানি হ'বলৈ দিব নোৱাৰোঁ। ওলোৱা গৈ ব'লা। ব'লা। আজি তুমি জানানে, মই মাহঁতৰ ঘৰলৈ যাওঁতে বজাৰত সোমাইছিলোঁ নহয়, সেইযোৰ কাপোৰ চকুত পৰিছিল। ইমান ধুনীয়া লাগে নহয়, বা বহুত ধুনীয়া। মোৰ পিন্ধিবলৈ যে ইমান মন গৈছে কাপোৰযোৰ। ওচৰলৈ গৈ দামটো সুধিলোঁ নহয়, দোকানীজনে ক'লে কাপোৰযোৰত বোলে 17,000 টকা লাগে। তোমাৰ যদি ইমানেই পচন্দ হৈছিল তেনেহ'লে লৈ নাহিলা কিয় আকৌ? 17,000 লৈ লওক আৰু। তোমাক আকৌ নুসুধাকৈ ইমানবোৰ পইচা খৰচো কৰিবলৈ মন নগ'ল নহয়। তুমি যদি আকৌ ঘপককৈ মোক কিবা এটা কৈ দিয়া তেনেহ'লে মোৰ মনটোহে বেয়া লাগিব। সেইকাৰণেই নল'লোঁ। কাইলৈ গৈ কিন্তু মই লৈ আহিম, বুজিছা? ভাইটি, আপোনালোক তাৰমানে এতিয়াও যোৱা নাই? মই আকৌ ভাবিছিলোঁ আপোনালোকে কথামতেই কাম কৰিব নেকি। তেতিয়া আকৌ বৰ দম দেখাই কৈছিল নহয়, এই অফিচৰ পৰা আহি নোপোৱাৰ আগতেই আপোনালোক গুচি যাব বুলি। এতিয়াও যোৱাই নাই মানে। কি হ'ল ক দাদা? তই মোক আৰু আজিৰ পৰা দাদা বুলি নামাতিবি। আচলতে মাতিবৰ কাৰণে মই তোৰ ওচৰত নাথাকিম চাগে। আমি যাবলৈ ওলাইছোঁ, ভাবিলোঁ তোক শেষবাৰৰ কাৰণে মাত এষাৰ দি যাওঁ, সেইকাৰণে ৰৈ দিলোঁ। যাবলৈ ওলাইছ, ভালহে কথা, যা। ভাইটি, আমি গৈ থাকোঁ দে। আজিৰ পৰা অন্ততঃ তোৰ পিঠিৰ পৰা 2টা বোজা কমিব। বৌ, আপোনালোক যাবলৈ ওলাই আহিছে, গ'লেই হ'ল। এনেকৈ মাত দিবলৈ আহি আকৌ কি এইবোৰ ইম'চনেল ড্ৰামা কৰিবলৈ আহিছে? নাই পল্লৱী, ইম'চনেল ড্ৰামা কৰিবলৈ অহা নাই। তাক আমি বহুত মৰম কৰিছিলোঁ, বহুত ভাল পাইছিলোঁ। মইতো তাক নিজৰ সন্তানৰ দৰে ভাবিছিলোঁ। আৰু আজি তাক এৰি থৈ যাবলৈ মনটো বেয়া লাগিছে, কিন্তু নগ'লেও নহ'ব। নিজৰ আত্মসন্মানৰ কথা আছে নহয়। যাওক বৌ, লোকৰ পিঠিত ভৰ দি সেনেকৈ আত্মসন্মান বজাই ৰাখিব নালাগে। যাওক, নিজে নিজে কষ্ট কৰি চলক গৈ। হ'ব দিয়া পল্লৱী, ভগৱানে দিয়া 2খন ভৰি 2খন হাত আছে নহয়, চলিম আৰু তেনেকৈ। আমি যাওঁগৈ। হেৰা, ব'লা। ব'লা।